কিতাপ মানুহৰ জীৱনত বিশ্বস্ত বন্ধু, মানুহৰ আটাইতকৈ শ্ৰেষ্ঠ বন্ধু। বন্ধুবোৰৰ মাজত হয়তো ক'ৰবাত দুই এটা বেয়া বন্ধু ওলাব পাৰে। কিতাপৰ মাজতো হয়তো তেনেকুৱা থাকে। সেই দুই এক ব্যতিক্ৰম বাদ দি কিতাপ এক অনন্য উপলব্ধি। কিতাপৰ এই উপলব্ধিৰ মাজত যি সোমাই গৈছে, তেওঁ নিজকে হেৰুৱাই পেলাইছে। তেওঁ নিজকে অন্য জগতৰ সৈতে সম্পৃক্ত কৰি লৈছে, যেন এইখন জগতত থাকিও, এইখন সমাজত থাকিও তেওঁ যেন এক অন্য সমাজ, অন্য জগত, অন্য পৰিৱেশ, অন্য মনস্কতাৰ মাজত নিজৰ জগতৰ সৃষ্টি কৰি লৈ পায়, তাৰ মাজেৰে তেওঁ যেন গৈ থাকে। সকলোৰে জীৱনৰ একোটা সময় থাকে। আপোনাৰ মোৰ জীৱনৰো সেই সময় এটা অতিক্ৰম কৰি আহিছোঁ আমি। ভাবকচোন, আপোনাৰ জীৱনৰ প্ৰথম যেতিয়া আপুনি বৰ্ণ শিকিলে, প্ৰথমটো আখৰ যেতিয়া শিকিলে, আপোনাৰ ভাষাৰ সেই আখৰটোৱে আপোনাক কি দিলে? এক অনন্য বিস্ময়। আমাৰ জীৱনতো সেই বিস্ময় আমি উপলব্ধি কৰোঁ। এতিয়া মনলৈ আহিলে আমি অনন্যতাৰ মাজলৈ গুচি যাওঁ। দেউতাই যেতিয়া প্ৰথম আখৰটো, বৰ্ণটো শিকাইছিলে, অসমীয়া বৰ্ণমালাৰ শিকাইছিলে, মাৰ সান্নিধ্যত যেতিয়া প্ৰথম টো শিকিছিলোঁ, যেন এখন নতুন জগত মুকলি হৈ গৈছিল। আমাৰ সেই পাহাৰে ঘেৰা, নৈৰে চৌদিশে নৈৰে আৱৰা সৰু এখন চৰ, তাৰ মাজৰ সৰু এখন জগত, তাৰে বাসিন্দা। প্ৰথম বৰ্ণটো শিকিছোঁ, প্ৰথম শিকিছোঁ, যেন বিস্ময়কৰ এখন জগত মুকলি হৈ গৈছে। এখন বিশাল বিশ্বৰ দুৱাৰ মুকলি হৈ গৈছে। আৰু পৃথিৱীখন লাহে লাহে সলনি হৈ যাবলৈ লৈছে। প্ৰথম যেতিয়া বানান শিকিলোঁ, দেউতাৰ সান্নিধ্যৰে, ছাৰৰ সান্নিধ্যৰে, প্ৰাথমিক বিদ্যালয়ৰ সেই ক শ্ৰেণীৰ প্ৰথম বানানটো যেতিয়া শিকিলোঁ, যেন বিশ্ব বিজয় কৰিলোঁ, যেন আনন্দত বুকু ফুটি ফাটি ওলাই যাব। সেই ঝাওবনৰ কাষে কাষে, কহুৱাৰ কাষে কাষে, সেউজীয়া পথাৰৰ মাজে মাজে যেন উৰি ফুৰিম। প্ৰথম যিদিনা গেঞ্জি বানানটো শিকিছিলোঁ, যেন সকলোকে ঢপলিয়াই কৈ ফুৰিম, মই গেঞ্জি বানানটো শিকিছোঁ। কাক কম লাগিছিল, যেন পৃথিৱীখন আৱিষ্কাৰ কৰি পেলাইছোঁ, যেন মই অনন্য পৃথিৱীৰ বাসিন্দা হৈ পৰিছোঁ। এই যে এই অনুভৱ কিতাপৰ সান্নিধ্য, আখৰৰ সান্নিধ্য, বৰ্ণৰ সান্নিধ্য, কিতাপৰ সান্নিধ্যই, কাৰোবাৰ হাতত যদি এখন কিতাপ দেখিছিলোঁ, তেতিয়া নিজকে যেন নতুন এক আৱিষ্কাৰ কৰা যেন লাগিছিল। কিতাপ হাতত লৈ থকা সেই মানুহজনক যেন অন্য এখন পৃথিৱীৰ মানুহ যেন লাগিছিল। যেন মানুহজন কেনেকুৱা হ'ব? এখন হাতত এখন কিতাপ আছে, মানুহজন কেনেকুৱা হ'ব? কাৰোবাৰ মেজৰ ওপৰত এখন কিতাপ দেখিলে সেইখন চুই চাবলৈ কিমান আগ্ৰহ, কিমান প্ৰবল ইচ্ছা। পৰিৱেশটোৱে আছিল তেনেকুৱা। তাৰ মাজেৰে মাজে গৈ 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 এতিয়া এটা সময়, মোৰ সংগ্ৰহত বৰ বেছি নাই, সামান্য এটি কিতাপৰ সংগ্ৰহ, হয়তো 2000 মান কিতাপৰ সৰু সুৰা বিভিন্ন 2000 মান কিতাপৰ এটা সংগ্ৰহ। তাত বহুত কিতাপে এতিয়া চাব নোৱাৰাকৈ আছে, নোচোৱাকৈ আছে। এই যে কিতাপ আমি হাতত পাওঁ, কিতাপ আমি চুই চাওঁ, কিতাপে অনন্য অনুভৱ দিয়ে। এই অনুভৱে আমাক জীয়াই থাকিবলৈ এটা অনন্য সমল আমাক যোগাৰ কৰি দিয়ে। এই যে মোৰ হাতত কিতাপখন, দ্য আলকেমিষ্ট, পাউলো কোয়েলহৰ এখন অনন্য জগতৰ সৃষ্টি কৰিছে। পাউলো কোয়েলহই কিতাপখন পঢ়িছোঁ এবাৰ দুবাৰ, কিন্তু ধাৰণা হৈছে যে কিতাপখন আৰু কেইবাবাৰো পঢ়া উচিত জীৱনত বুজি পাবলৈ। পাউলো কোয়েলহৰ আন এখন কিতাপ, এইখন কিতাপ দ্য ভালকাৰাইজ। এখন কিতাপ, এইখন হাউ টু এনজয় ইয়ৰ লাইফ এণ্ড ইয়ৰ জব, ডেল কাৰ্নেগীৰ এখন কিতাপ। অলপ পঢ়িছোঁ, কিন্তু অনুভৱ হয় যেন কিতাপবোৰ আৰু বাৰে বাৰে পঢ়ি থকা প্ৰয়োজন। হোমেন বৰগোহাঁই ছাৰৰ কিতাপ মৃত্যুঞ্জয়খন
ভট্টাচাৰ্য ছাৰৰ মৃত্যুঞ্জয়, পলস, ৰূপাবৰীৰ পলস, পুৰা গাঁৱত পহিলা বহাগ, চৈয়দ আব্দুল মালিক ছাৰৰ কিতাপ, হোমেন বৰগোহাঁইৰ উচ্চাকাংক্ষা, এনেবোৰ কিতাপ, এইখন কিতাপ ষ্টিফেন হকিঙৰ দ্য ইণ্টাৰনেশ্যনেল #1 বেষ্ট চেলাৰ, ষ্টিফেন হকিঙৰ ব্ৰিফ এনচাৰ্ছ টু দ্য বিগ কুৱেশ্যন। ব্ৰিফ এনচাৰ্ছ টু দ্য বিগ কুৱেশ্যনছ। আমি প্ৰশ্ন শুনিয়ে ভয় খাব নালাগে যে ডাঙৰ প্ৰশ্ন হ'লেও তাৰ উত্তৰ হয়তো সৰু হ'ব। আমি ভয় খোৱাৰ পৰে যেন এই সাহস দিয়ে কোনে? সাহস দিয়ে কিতাপে। ৰিচ ডেড পুৰ ডেড, ৰবাৰ্ট টি কিয়চাকি। ৰবাৰ্ট টি কিয়চাকিৰ আৰু কিতাপ আছে। এইবোৰ কিতাপ যেন বাৰে বাৰে পঢ়ি থাকোঁ। ইকিগাই, এইখন কিতাপ, এইখন এখন অনন্য জীৱনমুখী এখন অনন্য কিতাপ। বিশ্বৰ এগৰাকী কুখ্যাত অথচ বিখ্যাত অৰ্থাৎ জনাজাত এডলফ হিটলাৰৰ আত্মজীৱনী মেইন কেম্প। ইয়াতো বহুত কথা জানিবলগীয়া থাকে। কিতাপৰ ইপিঠি সিপিঠি আমাক অনেক জাননী দিয়ে। ভাল মানুহৰ লিখনি, বেয়া মানুহৰ লিখনি। মানুহ ভাল হয় কেনেকৈ, মানুহ বেয়া হয় কেনেকৈ। হাউ টু ষ্টপ ৱৰিং এণ্ড ষ্টাৰ্ট লিভিং, ডেল কাৰ্নেগীৰ আৰু এখন কিতাপ। বাহাৰী স্থান ই গাইবী মিৰ্জা নাথানৰ। এই কিতাপখন এখন বৃহৎ পৰিসৰৰ কিতাপ। কিতাপ যে মানুহে কেনেকৈ লিখে, ইমান ব্যস্ততাৰ মাজতো ইমান বৃহৎ পৰিসৰৰ কিতাপ। কিতাপেনো কি দিয়ে তাক জানিবলৈ কিতাপে পঢ়িব লাগে। 650 পৃষ্ঠামানৰ কিতাপ, বৃহৎ আকাৰৰ। ইমান ব্যস্ততাৰ মাজতো কেনেকৈ মানুহে কিতাপ লিখে। তবকাতি নাছিৰ মিনহাজ ই চিৰাজৰ কিতাপ। ইয়াৰ ভিতৰত কি আছে পঢ়িয়ে চাব পৰা নাই। পঢ়ি চাবৰ কাৰণে কিতাপ আনি থৈছোঁ। তাক পঢ়িবৰ কাৰণে যথেষ্ট সময়, যথেষ্ট পৰিশ্ৰম, যথেষ্ট মানসিকতাৰ প্ৰয়োজন, মানসিকতা সৃষ্টি কৰাৰ প্ৰয়োজন। খাঁ চৌধুৰী আমানাতুল্লাহ আহমদৰ কোচবিহাৰৰ ইতিহাস, আমাৰ অসমৰ ইতিহাস জানিবলৈও কিতাপখন খুবেই প্ৰয়োজন, খুবেই দৰকাৰ। এইখন এখন কিতাপ পাৰ্চনেলিটি ডেভেলপমেণ্ট, কলিমুদ্দিন খানৰ পাৰ্চনেলিটি ডেভেলপমেণ্ট। আমাৰ ব্যক্তিত্ব আৰু আমাৰ বাহিৰৰ যি সাজ পোছাক আৰু ভিতৰখন কেনেকুৱা, এই দুয়োটাৰ মাজত কেনেকৈ সামঞ্জস্য, তাৰ বিষয়ে যথেষ্ট মানুহে পৰিশ্ৰম কৰি পেলাই নিজৰ অধ্যৱসায় দি পেলাই কিতাপ ৰচনা কৰিছে। আমি কেৱল চাব লাগে, চাই পেলাই আত্মস্থ কৰিব লাগে। তাৰপাছত কেৱল সেইবিলাক থৈয়ে দিব নালাগে, ৰিপ্ৰডাকশ্যনো কৰিব লাগে। খুচৱন্ত সিঙৰ এইখন কিতাপ বিৰিয়াল এট চি। খুচৱন্ত সিঙক নজনা মানুহ, শিক্ষিত মানুহৰ সংখ্যা নাই। খুচৱন্ত সিঙৰ যি এটা জীৱন, কেনেকুৱা অনন্য জীৱন যাপন কৰি গৈছে। এই যে কিতাপৰ কথা ক'লোঁ, কিছু কথা আলোচনা কৰিব বিচাৰিলোঁ। কিতাপে আমাক কি দিয়ে? কিতাপে দিয়ে এক অনন্য সময়। অলপ সময় এই কিতাপৰ বিষয়ে আলোচনা কৰিলে এই সময়টোৱে যেন আছিল এটি আনন্দৰ অনন্য অনুভৱ, আনন্দৰ অনন্য সময়। এনেকুৱা সময়ে আমাক আগুৱাই লৈ গৈ থাকক, আমাক সমৃদ্ধ কৰক। আহক কিতাপৰ সৈতে সময় দিওঁ আৰু কিতাপৰ মাজত নিজকে সন্নিহিত কৰোঁ আৰু তাৰে কিছু অনুভৱ বিয়পাই দিওঁ। এই পৃথিৱীখনত আপুনি মই আমাৰ সামৰ্থ্য অনুসৰি কিতাপৰ জগতখন প্ৰসাৰিত কৰিবৰ কাৰণে যত্ন কৰোঁ হওক। আৰু যদি সম্ভৱ হয় কিতাপৰ নিৰ্যাসেৰে নিজকে সজাই পৰাই তাৰ মাজৰ পৰা নতুনকৈ কিছু সৃষ্টি কৰিবৰ কাৰণে আগবাঢ়ি যাওঁ হওক। আহক পোহৰ বিলাওঁ। ধন্যবাদ।